নমস্কাৰ ষ্টুডিঅ'ত ৰিজু লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। অসম জাতীয় পৰিষদৰ নৱনিৰ্বাচিত সভাপতি লুৰিণজ্যোতি গগৈয়ে তিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ আৰু লাচিত মৈদামত মূৰ দোৱাই মন্তব্য কৰিছে যে লাচিতৰ আদৰ্শই হ'ব অসম জাতীয় পৰিষদৰ আদৰ্শ। পুনৰ জনাইছোঁ, অসম জাতীয় পৰিষদৰ নৱনিৰ্বাচিত সভাপতি লুৰিণজ্যোতি গগৈয়ে তিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ আৰু লাচিত মৈদামত মূৰ দোৱাই মন্তব্য কৰিছে লাচিতৰ আদৰ্শই হ'ব অসম জাতীয় পৰিষদৰ আদৰ্শ। তিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ আৰু লাচিত মৈদামত মূৰ দোৱাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মন্তব্য, লাচিতৰ আদৰ্শই হ'ব অসম জাতীয় পৰিষদৰ আদৰ্শ। নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ নৱনিৰ্বাচিত সভাপতি লুৰিণজ্যোতি গগৈয়ে মঙলবাৰে সেৱালয় অসমৰ ঐতিহাসিক মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰ নামঘৰ আৰু হোলোঙাপাৰস্থিত লাচিত বৰফুকনৰ মৈদামত যোৰহাট জিলাৰ গুৰুত্বপূৰ্ণ 102 নং তিয়ক বিধানসভা সমষ্টিৰ সীমামূৰীয়া জাজি দলঙৰ পৰা এক বৃহৎ ৰেলীৰে আদৰি আনে নৱনিৰ্বাচিত সভাপতিজনক। তিয়ক নগৰৰ মাজমজিয়াতে অনুষ্ঠিত হোৱা সম্বোধনা অনুষ্ঠানত বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষে সভাপতিজনক উষ্ম আদৰণি জ্ঞাপন কৰে। ইফালে সাংবাদিকৰ লগত হোৱা কথা বতৰাত নেতাজনে লাচিত বৰফুকনৰ আদৰ্শই অসম জাতীয় পৰিষদৰ আদৰ্শ হ'ব বুলি মত পোষণ কৰে লুৰিণজ্যোতি গগৈয়ে। লগতে অনাগত সময়ত বিভিন্ন দলৰ বহু নেতাই অসম জাতীয় পৰিষদত যোগদান কৰাৰো সম্ভাৱনাৰ উমান দিয়ে লুৰিণজ্যোতি গগৈয়ে। নামঘৰত আহি আমি আজি সেৱা লৈছোঁ। ভগৱন্তৰ শ্ৰীচৰণত আমি সেৱা লৈ আশা কৰিছোঁ যে আগন্তুক দিনত আমি অসম জাতীয় পৰিষদক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ। শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ আৰু এই মাধৱদেৱ গুৰুজনাই ইয়াত এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল। গতিকে তেখেতসকলৰ আদৰ্শ অসমৰ জাতীয় জীৱনৰ কাৰণে মূল সম্পদ। তেওঁলোকক এই আদৰ্শকে লৈ সমাজখন আগবাঢ়িব লাগিব, আমি জাতিটো আগবাঢ়িব লাগিব। যি সময়ত মানুহৰ মাজত সাম্প্ৰদায়িকতাৰ পৰিৱেশ এটা আনিছে, ধৰ্ম গোষ্ঠীৰ নামত মানুহৰ মাজত বিভাজন আৰম্ভ হৈছে, সেই সময়ত আমি সমাজখনক কেৱল মাত্ৰ ধৰি ৰাখিব পাৰিম গুৰুজনাৰ আদৰ্শত। দুয়োজন গুৰুৱে দেখুৱাই যোৱা বাটেৰে আমি বাট বুলিলে আমি শক্তিশালী অসমৰ বাৰ্তা পাম। অসমৰ জাতীয় জীৱনৰ কাৰণে অতি প্ৰাসংগিক। গতিকে মই ক'ব খুজিছোঁ, আমাৰ আদৰ্শ অসম জাতীয় পৰিষদৰ আদৰ্শ লাচিতৰ আদৰ্শ। আপোচবিহীন স্বাভিমানী জাতীয় সত্তা, জাতীয় চিন্তা, দেশ প্ৰথম, অসম প্ৰথম, তাৰ পাছত জননী জন্মভূমি যিহেতু স্বৰ্গদপী গৰীয়সী বুলি কৈছে, গতিকে জননীৰ সেৱা পূজা অৰ্চনা এইটো মূল কথা। ইয়াৰ কাৰণে ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থ আমাৰ কাৰণে কেতিয়াও মূল বিষয় নহয়। অসম আমাৰ স্বাভিমানেৰে জীয়াই থাকিব লাগিব। ইয়াৰ জাতি সত্তাই আপোচবিহীনভাৱে নিজৰ কৃষ্টি, সংস্কৃতি, ভাষা, নিজৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব। সেইকাৰণে মহাপুৰুষ, অসমৰ জাতীয় জীৱনৰ মহান যোদ্ধা, শক্তিশালী জাতীয় নায়ক লাচিত বৰফুকনৰ আদৰ্শৰে আমি আগন্তুক দিনত আমি বাট বুলিব লাগিব। গতিকে মই এই পবিত্ৰ ক্ষণত এইগৰাকী মহান বীৰলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমি ক'ব খুজিছোঁ তেখেতৰ আদৰ্শ, তেখেতৰ শক্তি আৰু বিদেশী শক্তিৰ বিৰুদ্ধে তেওঁৰ যিটো সংগ্ৰামী যিটো চেতনা, এইবোৰ আমাৰ কাৰণে অসমৰ জাতীয় জীৱনৰ কাৰণে সাহস হ'ব, জাতীয় পৰিষদৰ কাৰণে সাহস হ'ব। আৰু আজি মই এনেকুৱা এটা স্থানলৈ আহিছোঁ, ললিত ৰাজখোৱাৰ এটা জন্মভূমি। এই ললিত ৰাজখোৱাও অসমৰ জাতীয় জীৱনৰ কাৰণে এগৰাকী আপোচবিহীন শক্তিশালী সেনানী আছিল। গতিকে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আমি জনাইছোঁ। আৰু আমাৰ কথা এটাই ক'ব খুজিছোঁ, অসমৰ জাতীয় জীৱনৰ কাৰণে কোনো কাৰণতে আপোচ নামৰ শব্দ আমাৰ অভিধানত নাই। আপোচবিহীন চিন্তাৰে, জাতীয় স্বাভিমানেৰে অসমৰ সেৱা কৰা, অসমৰ পূজা অৰ্চনা কৰা, দেশমাতৃৰ বেদীত পূজা অৰ্চনা কৰি এটা পৃথিৱীৰ মানুহৰ মাজত এটা আদৰ্শ অসমীয়া জাতিসত্তা হিচাপে প্ৰতিষ্ঠা কৰা, এইটোৱে আমাৰ মূল লক্ষ্য। আৰু এই যাত্ৰাটোত অসমৰ যিসকল মহান পুৰুষ আছে, স্বৰ্গদেউ চাওলুং চুকাফা, মহাৰাজ নৰনাৰায়ণ, শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ, শ্ৰীমন্ত মাধৱদেৱ, এইসকল মহান মনীষীৰ তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ চেতনা, জাতীয় চেতনা, এইবোৰক লৈ সাৰথি কৰিয়ে আমি সকলো আগবাঢ়ি যাম, অসম জাতীয় পৰিষদ আগবাঢ়ি যাব। সেইকাৰণে মই ভগৱন্ত আৰু অসমৰ জনগণৰ আশীৰ্বাদ আমি এই মুহূৰ্তত বিচাৰিছোঁ। হোমেন বৰগোহাঁই আপোনালোকৰ যিখন দিগদৰ্শন আছিল, তাত এটা কথা কৈছিল যে ব্যতিক্ৰমী ৰূপত যদি নাথাকে, বহুতো ৰাজনৈতিক দল আছে, তাৰ মাজত যদি ব্যতিক্ৰমী যদি নহয় বা তেওঁ উদাহৰণ দিছিল
আৰু এই ক্ষেত্ৰত আপোনালোকৰ পৰিকল্পনা তেওঁকে ধৰি যিকেইজনে কেনেদৰে আগবাঢ়িব? নহয়, ব্যতিক্ৰমী চিন্তাৰেই আমি যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। নহ'লে গতানুগতিক ধাৰাত যদি আমাৰ এই যাত্ৰাটো আগবাঢ়িলে হ'লে তেতিয়া সুবিধাবাদী মানুহে চৰিত্ৰ জাহিৰ কৰি কোনোবা কংগ্ৰেছ, কোনোবা বিজেপি, প্ৰতিষ্ঠিত AGP দল, নতুবা কোনোবা AIDFলৈ গতি কৰি হ'লে সন্মুখত প্ৰত্যাহ্বান, এফালে ধন বল, এফালে সাংগঠনিক বিস্তৃতি বুলি মানুহক মানে বিভ্ৰান্ত কৰি ৰাখি তাৰ মাজত অসম জাতীয় পৰিষদত আহি যিসকলে নীলিম পতাকাৰ তলত একত্ৰিত হৈছে তেওঁলোকৰ মাজত ধন সম্পদ নাই, তেওঁলোকৰ মাজত আছে সততা আৰু নিষ্ঠা, জাতিৰ প্ৰতি দায়বদ্ধতাৰে তেওঁলোকে কাম কাজ কৰিবলৈ তেওঁলোকৰ সাহস আছে, তেওঁলোকৰ শক্তি আছে, এইটোৱে মূলধন। গতিকে ব্যতিক্ৰম তাতে যদি নিৰ্মোহভাৱে বিশ্লেষণ কৰে গতানুগতিক ধাৰা তাৰ পৰা ব্যতিক্ৰম ধাৰালৈ আগবাঢ়িছে। গুণগত ৰাজনীতিৰ কথা কৈ আহিছোঁ, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ৰ কথা কৈছোঁ, ইনক্লুচিভ পলিটিক্সৰ কথা য'ত কৈ আছোঁ। গতিকে এই গোটেই কথাটোত আমি ব্যতিক্ৰমী চিন্তা চেতনাৰে আগবাঢ়িব খুজিছোঁ। প্ৰতিটো বিষয়ত জাতীয় জীৱনৰ অৰ্থনীতিৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ কাৰণে অৰ্থনৈতিক এজেণ্ডা থাকিব। প্ৰতিটো বিষয়ত কৃষি নিৰ্ভৰ অৰ্থনীতি, আমাৰ হাতত থকা যিমানবোৰ সম্ভাৱনা, পৰ্যটনেই হওক, কৃষি হওক, চাহ শিল্প হওক, বাঁহ বেত, আমাৰ ধান, আন যিমান সৰিয়হ যিয়ে আছে, আমাৰ ভেটিত আমাৰ মাটিৰ ওপৰত থকা সম্পদৰ ওপৰত আমি য'ত অৰ্থনৈতিক পৰিকল্পনাৰ আধাৰ প্ৰস্তুত কৰিব পাৰোঁ সকলো ধৰণৰ পৰিকল্পনাৰ নিখুঁত আধাৰ এটা তৈয়াৰ কৰা হ'ব। যিমান নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উৎপাদনশীল চৰিত্ৰ, এতিয়া সকলো কথা আমি বাহিৰৰ মানুহৰ ওচৰত পৰমুখাপাখি হৈ হাত পাতি থাকিব লাগে। অসম যেতিয়া স্বাধীন হৈছিল, ভাৰতবৰ্ষৰ লগত যেতিয়া স্বাধীনতা পাইছিল বা তাৰ আগত কেৱল মাত্ৰ লোণক বাদ দি, নিমখক বাদ দি কোনো ধৰণৰ বস্তু আমদানি কৰা নাছিল। আমি স্বাৱলম্বী আছিলোঁ, আমি স্বনিৰ্ভৰশীল আছিলোঁ। গতিকে স্বনিৰ্ভৰ সপোনৰ অসমখন কেৱল মাত্ৰ বিশাল জনসভাত কোৱা বক্তব্য আমাৰ নহয়। আমি হাতে কামে যিমানবোৰ বিষয়ত আমাৰ ৰাজহুৱা ধনৰ বহিৰ্গমন হয়, জাতীয় পুঁজিৰ, জাতীয় অৰ্থৰ বহিৰ্গমন হয়, প্ৰাক প্ৰতিৰোধ, অসমৰ মানুহৰ উঠি অহা নতুন প্ৰজন্মৰ গাত উৎপাদনশীল চৰিত্ৰ, প্ৰডাক্টিভ কেৰেক্টাৰ গঢ়িবৰ কাৰণে নিখুঁত কৰ্মসূচী হ'ব, অৰ্থনৈতিক কৰ্মসূচী হ'ব। আমাৰ সংস্কৃতি, আমাৰ ভাষাৰ ভৱিষ্যত, অসমীয়া ভাষা, বিভিন্ন জনজাতীয় জনগোষ্ঠীয় ভাষা, এইবোৰৰ সংবৰ্ধন বৃদ্ধিৰ কাৰণে নিখুঁত পৰিকল্পনা হ'ব। আমাৰ সাহিত্য, আমাৰ বিভিন্ন সাহিত্য, লোকসাহিত্য, লোককৃষ্টি, এইবোৰৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ নিখুঁত পৰিকল্পনা হ'ব। এইবোৰে আমাৰ ব্যতিক্ৰমী চিন্তাৰ পৰিচয়। সময়লৈ অপেক্ষা কৰক, আমি এই কথাটো এটা ব্যতিক্ৰমী চিন্তাৰ। সেইকাৰণে অসম জাতীয় পৰিষদক কেৱল মাত্ৰ এটা ৰাজনৈতিক দলৰ ঠেক গণ্ডিৰ মাজত আমি ৰাখিব খোজা নাই। অসম জাতীয় পৰিষদ অসমৰ জাতীয় জীৱনৰ আপোচবিহীন এটা যাত্ৰা। এই যাত্ৰাটোৰ লগত সমগ্ৰ অসমৰ জনগণ জড়িত হোৱাৰ সুযোগ পাব। সকলোৱে নিজে নিজক বিচাৰি পাব। অসমক ভাল পোৱা প্ৰতিগৰাকী মানুহে নিজক সমন্বয়ৰ আধাৰত প্ৰতিষ্ঠিত এখন সমাজৰ মাজত বিচাৰি পাব, সংস্কৃতিবান এখন সমাজৰ মাজত নিজকে বিচাৰি পাব, যাৰ সকলোৰে সপোন থাকিব পৃথিৱীৰ মানুহৰ মাজত এই অসমীয়া নামৰ যিটো জাতিসত্তা আছে, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত গঢ় লৈ উঠিছে, ইয়াক একক অনন্য ৰূপত প্ৰতিষ্ঠা কৰা, এটা উন্নত আধুনিক এটা জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন সকলোৰে আছে। আৰু অসম জাতীয় পৰিষদৰ মাজত সেই সপোন সকলোৱে পাব। ৰাইজৰ দল আৰু আমিতো প্ৰথম দিনটোৱে কৈছোঁ, ছাত্ৰ সন্থাত থকা দিন সাধাৰণ সম্পাদকৰ দায়িত্বত থাকোঁতেই কৈছিলোঁ যে ঐক্যবদ্ধ জাতীয়তাবাদৰ কোনো বিকল্প নাই। যদি ঐক্যবদ্ধ আজিও প্ৰথম দিনটোত ৰাজনৈতিক অভিৱৰ্তনৰ প্ৰথম দিনটোৰ প্ৰথম বক্তব্যত কৈছিলোঁ, অসমৰ যিসমূহ ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বুকুচাত উঠি তেওঁলোকৰ অক্সিজেন লৈ নিজকে তেওঁলোকে জাতীয়তাবাদৰ নামৰ এটা মুখা পিন্ধি তেওঁলোকে যি কাম কাজ কৰিছে, তেওঁলোকৰ লগত চামিল নোহোৱাকৈ যিবোৰ স্বাভিমানী আঞ্চলিক ৰাজনৈতিক শক্তি আছে, প্ৰতিটো ৰাজনৈতিক শক্তিৰ লগত ঐক্যবদ্ধভাৱে আমি ৰাজনৈতিক যাত্ৰা অব্যাহত ৰাখিম। এইটো স্পষ্টকৈ কৈছোঁ, কাৰণ জাতীয়তাবাদ স্বাভিমানী শক্তিশালী আমি বিচৰা জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে সন্মিলিতভাৱে আগবাঢ়িব লাগিব। ইয়াত ইগ' অহংকাৰ, ইয়াত বেলেগ ধৰণৰ ক্ষমতা কুক্ষিগত কৰা ৰাজনীতি, ইয়াত মুখ্যমন্ত্ৰী আন প্ৰতাপী মন্ত্ৰী হোৱাৰ লক্ষ্য নাই। ইয়াত কেৱল মাত্ৰ অসমৰ ভাল ভৱিষ্যত, সপোনৰ অসমখন আৰু অসমৰ মানুহৰ মুক্তিৰ প্ৰশ্ন ইয়াত জড়িত হৈ আছে। আপোনাক যদি প্ৰক্ষেপ কৰে মূল কথা নহয় মুখ্যমন্ত্ৰী মন্ত্ৰী, মূল কথা নহয়। ইয়াত মূল কথা হ'ল অসমৰ জাতীয় জীৱনৰ মুক্তিৰ চিন্তা আৰু সংগ্ৰাম, এইটোৱে হ'ল মূল কথা। আৰু সেই দৰ্শনটো যদি সকলোৰে হৃদয়ত থাকে, কাৰণ চব এই সময়ত এই ধন বলৰ মাজত থকা ৰাজনীতিৰ মাজত চলাটো অত্যন্ত টান কাম। গতিকে এই সময়ত যিসকলে নিজৰ আদৰ্শক দেশমাতৃৰ সেৱাটো যাৰ প্ৰথম প্ৰাথমিকতা হ'ব, যি সেই আদৰ্শলৈ
নীলিম পাতকাৰ তলত একত্ৰিত হ'ব সেইসকলহে ইয়াত থাকিব পাৰিব যাৰ মনত কেৱল মাত্ৰ ধন সম্পদ কমিশ্যনৰ চিন্তা আছে যাৰ মনত কেৱল মাত্ৰ ক্ষমতা যেনে তেনে চলে বলে কৌশলে দিছপুৰৰ মচনদ দখল কৰাৰ যাৰ সপোন আৰু লক্ষ্য আছে সেইসকলে এই আদৰ্শৰ ৰাজনীতিত তিষ্ঠিব নোৱাৰে আমাৰ লক্ষ্য কেৱল মাত্ৰ অসম প্ৰথম বুলি সেইকাৰণে কৈছোঁ অসম প্ৰথম সদায় আৰু চিৰদিন অসমৰ পূজা অৰ্চনা চলি থাকিব ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ প্ৰাৰ্থী 126টা সমষ্টিত থাকিব ইতিমধ্যে গোবিন্দ ডেকা তেখেতে বিধায়ক আপোনালোকে যোগদান কৰি ইতিমধ্যে গুৰুত্বপূৰ্ণ দায়িত্বও লৈছে এনেকুৱা ধৰণৰ চৰ্চা আছে আৰু বহু বিধায়ক আপোনালোকৰ লগত যোগাযোগত আছে বুলি এটা চৰ্চা বাহিৰত চলিছে এনেকুৱা ধৰণৰ কিবা কোনোবা যোগদান কৰিব নেকি আপোনালোকৰ দলত চাওক বহু ব্যক্তি আহিব কাৰণ উপায় নাই যেতিয়া দেশ বিক্ৰী কৰিবলৈ ওলাইছে যেতিয়া স্বাভিমানত হাত দিছে যেতিয়া অসমৰ সমন্বয় শংকৰ আজানৰ এইখন দেশত যেতিয়া বিভিন্ন ধৰ্মৰ মাজত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে সাম্প্ৰদায়িকতাৰ বিষবাস্প আৰু মানুহৰ মাজত ধৰ্মীয় উন্মাদনা সৃষ্টি কৰিবলৈ যেতিয়া ষড়যন্ত্ৰ আৰম্ভ কৰিছে তেতিয়া নিশ্চিতভাৱে জাতীয় পৰিষদৰ পতাকাৰ তলত সকলো আহিবলৈ বাধ্য আৰু সেইকাৰণে আজিও মই আহ্বান কৰিছোঁ অসমক যদি ভাল পায় অসমত যদি সমন্বয় বিচাৰে অসমত যদি ভাল ভৱিষ্যত বিচাৰে আমাৰ উত্তৰ পুৰুষৰ উঠি অহা নতুন প্ৰজন্মৰ হাতত যদি নতুন সপোন তুলি দিব লগা হয় তেতিয়াহ'লে সকলোৱে দলে বলে আহি অসম জাতীয় পৰিষদত যোগদান কৰক কাৰণ সময়ে কেতিয়াও ক্ষমা নকৰিব যেতিয়া জাতিক গাদ্দাৰী কৰিবলৈ আৰম্ভ কৰিব যেতিয়া বিশ্বাসঘাতকতা প্ৰতাৰণাৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাব নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে সময়ে কিন্তু কাকো ক্ষমা নকৰিব গতিকে এই সময়ত মই অসমক ভাল পোৱা জাতিক ভাল পোৱা সকলোৰে প্ৰতি মোৰ বিনম্ৰ আহ্বান সকলোৱে অসম জাতীয় পৰিষদক যোগদান কৰক চামিল হৈ আমাৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ মহাসংগ্ৰামখনত সকলোৱে আত্মনিয়োগ কৰক নাই এইবোৰ কথা লাহে লাহে গম পাব ধৈৰ্য ধৰক কিছুদিন আৰু বাট নাই বিকল্প নাই যদি ৰাতি শোৱাৰ সময়ত এবাৰ চকু মুদি যদি তেওঁলোকে ভাবে যে মই কি কৰি আছোঁ মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ মই দেশৰ কাৰণে কিবা কৰিছোঁ নে কেৱল মাত্ৰ মোৰ নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে কাম কৰি আছোঁ কমিশ্যনৰ চিন্তা কৰি কাম কৰি আছোঁ সেই কথা যদি এবাৰ তেওঁলোকে চকু মুদি যদি ভাবে তেওঁলোকে ইয়াৰ উত্তৰ এটাই পাব যে অসম জাতীয় পৰিষদত আহি যোগদান কৰা জাতীয়তাবাদী ধাৰাৰ লগত চামিল হোৱা ইয়াৰ বিকল্প নাই থেংক ইউ